মোক বহুতে প্ৰশ্ন কৰিছিল যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে 1 জুনৰ পৰা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কৈছিল। কিন্তু অফিচিয়েলি অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে নেকি মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাম। মই 2-3টা ৱেবছাইট আপোনালোকক দেখুৱাম। আপোনালোকে আগলৈ যাতে মোক বাৰে বাৰে সুধি থাকিব নালাগে, আপোনালোকে নিজে চেক কৰিব পাৰিব যে কেতিয়াৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব বা হৈছে। জীৱন প্ৰেৰণা আঁচনিৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে নে নাই আপুনি চেক কৰিবলৈ গুগলত চাৰ্চ কৰিব cm.assam.gov.in লিখি চাৰ্চ কৰিব। মই 2-3টা ৱেবছাইট দেখাম, আপোনালোকে ৱেবছাইটকেইটা নোট কৰি ৰাখিব, ঠিক আছে? আগলৈ আপোনালোকে নিজে চেক কৰিব পাৰিব। তাৰপিছত ইয়াতে যিটো ৱেবছাইট আহিব cm.assam.gov.in এই প্ৰথম লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে হোম পেজ, ইয়াতে হোমত ক্লিক কৰিব। তাৰপিছত ইয়াতে চাব যিটো মেনু অপশ্যন আছে, ইয়াতে 3টা লাইন দিয়া আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত নিউজ এণ্ড আৰ্টিকেলছ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে CM ছাৰে যিকেইটা আঁচনি লঞ্চ কৰিছে, ইয়াতে গোটেইকেইটা আঁচনি শ্ব' কৰিব, ঠিক আছে? ইয়াতে চাওক আপোনালোকে কি কি স্কিম আছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, তাৰপিছত আপোনালোকৰ আছে অৰুণোদয় 3.0। মানে ইয়াতে নেক্সট কৰি আপোনালোকে যি আঁচনি মুখ্যমন্ত্ৰী ছাৰে লঞ্চ কৰিছে এতিয়ালৈকে, ইয়াতে গোটেইখিনি আঁচনি আপোনালোকে চাব পাৰিব, ঠিক আছে? যিটো নতুন আহিব ইয়াতে আপোনালোকে হোম পেজতে পাব, ঠিক আছে? প্ৰথমতে আহিব যদি নতুন কিবা আঁচনি লঞ্চ কৰে, যিহেতু এতিয়ালৈকে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই, গতিকে ইয়াতে শ্ব' কৰা নাই, ঠিক আছে? ইয়াতে নিউজ এণ্ড আৰ্টিকেল ছেকশ্যনত গৈ আপোনালোকে চেক কৰিব পাৰিব। মুখ্যমন্ত্ৰী ছাৰে অফিচিয়েলি যেতিয়া যিকোনো এটা নতুন আঁচনি ইয়াতে লঞ্চ কৰিব, ইয়াতে প্ৰথম যিটো ছেকশ্যন আছে নিউজ এণ্ড আৰ্টিকেল ছেকশ্যনত প্ৰথমতে আপোনালোকে পাব, ঠিক আছে? ইয়াতে লাষ্ট আপোনালোকৰ আঁচনি আছিল, এইটো মেট্ৰিক পাছসকলৰ কাৰণে আছিল, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আছাম অভিযান, অৰ্থাৎ CM-triple যিটো আঁচনি আছিল, ইয়াতে লাষ্ট এইটো অনলাইন আবেদন অলৰেডি হৈ গৈছে। 2024 এইটো হৈ গৈছে। কিছুমানে আগতে টকা পাইছে আৰু ছেকেণ্ড ফেজো এইটো এপ্লাই কৰিব দিছিল, ঠিক আছে? এইটো ৱেবছাইটত আমি নাপালোঁ যে জীৱন প্ৰেৰণা আঁচনি এতিয়ালৈকে আবেদন কৰিব দিয়া নাই। এতিয়া মই আৰু এটা বেলেগ ৱেবছাইটত আপোনালোকক চেক কৰি দেখুৱাইছোঁ। ইয়াতে আৰু এটা ৱেবছাইট আছে, ইয়াতে আপোনালোকে টাইপ কৰিব গুগলত CM-triple লিখি চাৰ্চ কৰিব। CM-triple প্ৰথম যিটো লিংক আহিব, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব। যিটো মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আছিল, এইটো ৱেবছাইটতে মানে অনলাইন প্ৰক্ৰিয়াটো দিয়া কথা আছে, ইয়াতে চাব পাৰে। কোনো ধৰণৰ ইয়াতে নটিচ নাই যে জীৱন প্ৰক্ৰিয়া আঁচনিৰ অনলাইন আবেদন প্ৰক্ৰিয়া হৈছে, ইয়াতে প্ৰথমতে আহিব, ঠিক আছে? ইয়াতে আপোনালোকে নেক্সট কৰিও চেক কৰিব পাৰে যে ইয়াতে হাইলাইট হৈ থাকিব যদি আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়। ইয়াতো দিয়া নাই। ইয়াৰ বাহিৰেও আপোনালোকে গুগলত চেক কৰিব পাৰে। ইয়াতে আপোনালোকে লিখিব মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা স্কিম, জীৱন প্ৰেৰণা স্কিম বুলি লিখিলে আহি যাব, ঠিক আছে? মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা স্কিম বুলি লিখিব। ইয়াতে প্ৰথম যিটো ৱেবছাইট আহিছে pmgovt.scheme.hub.gov.com, যিবিলাক আঁচনি আহে এইটো ৱেবছাইটতে বেছি অফিচিয়েল আপডেট দি থাকে। ইয়াতে আপোনালোকে চেক কৰিব পাৰে। ইয়াতে কোনো ধৰণৰ নটিচ দিয়া নাই, ইয়াতে জাষ্ট খালি যিটো বেনাৰ আছে, বেনাৰটো দিয়া আছে। ইয়াতে আপোনালোকে যদি চাই এপ্লিকেশ্যন প্ৰচেছ, ইয়াতে অনলাইন হ'ব বুলি কৈছে। অফিচিয়েল ৱেবছাইট লঞ্চ চুন, মানে এতিয়ালৈকে দিয়া নাই, আগলৈ ইয়াত এইটো ৱেবছাইট লঞ্চ হ'ব বুলি কৈছে। গতিকে আপোনালোকক চিন্তা কৰিব নালাগে, আপোনালোকে এই 2-3টা ৱেবছাইট চেক কৰি থাকিব আৰু লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। যেতিয়া অনলাইন আবেদন প্ৰক্ৰিয়া আবেদন হয়, মই আপোনালোকক নিশ্চয় জনাম।